মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 5ৰ বৃত্তি পৰীক্ষাৰ ইংৰাজীৰ 2019 চনৰ প্ৰশ্নকাকতখনৰ উত্তৰখিনি। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। তোমালোকৰ ইংৰাজীত তোমালোকৰ মুঠ নম্বৰ থাকে 10 নম্বৰ। ইয়াতে চাওঁচোন 1 নম্বৰ প্ৰশ্নটো কি দিছিল। 1 নম্বৰত দিছিল আনসাৰ দা ফলোইং কুৱেশ্যনছ, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখিব দিছিল। দুটা প্ৰশ্ন দিছিল, প্ৰত্যেকটোতে 1 নম্বৰ কৰি টোটেল 2 নম্বৰ আছিলে। এই নম্বৰ আছিলে ৰাইট দা নেম অফ 2 স্মল ক্ৰিয়েচাৰ্ছ, অৰ্থাৎ দুটা সৰু কীট পতংগ বা প্ৰাণীৰ নাম লিখিব দিছিল। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এনেদৰে লিখিব পৰা। The 2 names of small creatures are ant and housefly. এতিয়া বি নম্বৰ প্ৰশ্নটো চাওঁ আহা। প্ৰশ্নটো আছিলে ফৰ হুইচ টিম ডিড তৰুণ প্লে, তৰুণে কোনটো দলৰ পৰা খেলিছিল। প্ৰশ্নটোৰ উত্তৰটো হৈছে তৰুণ প্লেইড ফৰ টিম এ, তৰুণে এ দলৰ পৰা অৰ্থাৎ টিম এৰ পৰা খেলিছিলে। এইবাৰ চাওঁ আহাচোন 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ দিছিল মেক ৱৰ্ডছ বাই এডিং ing ফৰ দ্য ফলোয়িং এনি টু, অৰ্থাৎ তলত কেইটামান আমাক শব্দ দিছে, সেই শব্দকেইটাত আমাক ing যোগ কৰি লিখিব দিছে। আৰু ইয়াত বহুকেইটা শব্দ দিয়া আছে, যিকোনো দুটাৰ উত্তৰহে আমাক লিখিব গৈছে। যেনে চোৱা LOVE লভ, নেক্সট CARE কেয়াৰ, চি নম্বৰ দিছিল MAKE মেক, আৰু ডি নম্বৰ দিছিল SHARE শ্বেয়াৰ। এই শব্দকেইটাৰ শেষত ing যোগ কৰিব দিছে। মই তোমালোকক উত্তৰটো তলত লিখি দিছোঁ। যেনে LOVE লভ, ইয়াৰ শেষত যদি আমি ing লগাওঁ কি হ'ব, LOVE ing হ'ব, ইয়াত ইটো নোহোৱা হৈ যাব। নেক্সট কেয়াৰ, কেয়াৰ শব্দটোতো ing যেতিয়া আমি লগ কৰিম তেতিয়া CARING হ'ব, ইয়াত ইটো নোহোৱা হৈ যাব। চি নম্বৰত আছিল মেক, মেকটো হ'ব মেকিং, MAKING। এতিয়া এই ই কেইটা কিয় নোহোৱা হ'ল, ইয়াৰ বিষয়ে যদি তোমালোকে জানিব বিচৰা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। পৰীক্ষাত তোমালোকক দুটা লিখিব দিছিল, মই চাৰিটাৰ উত্তৰ তোমালোকক লিখি দিছোঁ। শেষত ডি নম্বৰত দিছিল শ্বেয়াৰ, SHARE শ্বেয়াৰ, শ্বেয়াৰটো হ'ব শ্বেয়াৰিং, SHARING। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। যদি বুজি পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। ফেচবুক পেজত যদি ভিডিঅ'টো চাই আছা ফেচবুক পেজটি ফ'ল' কৰি দিবা। 3 নম্বৰ প্ৰশ্নটো দিছিল চুজ এণ্ড ৰাইট দ্য কাৰেক্ট ফৰ্ম অফ দ্য টেন্স অফ দ্য ফলোয়িং চেণ্টেন্সেছ। ইয়াত কেইটামান বাক্য দিছে, সেই বাক্যকেইটা বৰ্তমান কালৰ বাক্য, অতীত কালৰ বাক্য নে ভৱিষ্যৎ কালৰ বাক্য আমাক লিখিব কৈছে। এই নম্বৰ বাক্যটো আছিল হি ইজ ৰিডিং এ বুক। এই বাক্যটো বৰ্তমান কালৰ অৰ্থাৎ প্ৰেজেণ্ট টেন্সৰ বাক্য নে পাষ্ট টেন্সৰ অৰ্থাৎ অতীত কালৰ বাক্য নে ফিউচাৰ টেন্সৰ অৰ্থাৎ ভৱিষ্যৎ কালৰ বাক্য আমাক সুধিছে। ঠিক তেনেদৰে বি নম্বৰ দিছিল অৰুণ দাস উইল ড্ৰাইভ দ্য বাছ। ইয়াতো সুধিছে এইটো প্ৰেজেণ্ট টেন্সৰ বাক্য, পাষ্ট টেন্সৰ বাক্য নে ফিউচাৰ টেন্সৰ বাক্য। গতিকে এইখিনিৰ উত্তৰ কৰি দিয়াৰ আগতে তোমালোকে জানিব লাগিব যে টেন্স কেইটা আৰু কি কি। টেন্স হৈছে 3টা, সেয়া হৈছে প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। অসমীয়াত হৈছে বৰ্তমান কাল, অতীত কাল আৰু ভৱিষ্যৎ কাল। বৰ্তমান কাল বাক্যটো হ'লে আমি কেনেদৰে গম পাম যে যিবিলাক বাক্য বৰ্তমান কাল বা প্ৰেজেণ্ট টেন্সৰ বাক্য, সেই বাক্যবিলাকত থাকিব পাৰে এম, ইজ আৰু আৰ, অৰ্থাৎ এম, ইজ আৰু আৰ থাকিলে তোমালোকে জানিবা যে সেই বাক্যটো প্ৰেজেণ্ট টেন্সৰ বাক্য। ঠিক তেনেদৰে অতীত কাল, যদিহে সেই বাক্যটোত ৱাজ বা ৱেৰ থাকে তেনেহ'লে সেই বাক্যটো পাষ্ট টেন্সৰ বাক্য হ'ব পাৰে বা অতীত কালৰ বাক্য হ'ব পাৰে। ঠিক তেনেদৰে ভৱিষ্যৎ কাল অৰ্থাৎ ফিউচাৰ টেন্স, যদিহে বাক্যটোত উইল বা চেল থাকে তেতিয়াহ'লে তোমালোকে জানিবা যে সেই বাক্যটো ফিউচাৰ টেন্সৰ বাক্য, ভৱিষ্যৎ কালৰ বাক্য। এতিয়া চোৱাচোন এ নম্বৰত আছিল হি ইজ ৰিডিং এ বুক। ইয়াত কি আছে, ইজ আছে। ইজ থাকিলে কি হ'ব, আমি ইয়াতে পালোঁ যদিহে কোনো এটা বাক্যত এম, ইজ আৰু আৰ থাকে তেতিয়াহ'লে সেইটো হ'ব প্ৰেজেণ্ট টেন্সৰ বাক্য। গতিকে তোমালোকে আনচাৰটো মই ইয়াত লিখি দিছোঁ শেষত, তোমালোকে এনেদৰে লিখি ল'বা। 3 নম্বৰ এৰ আনচাৰটো হ'ব প্ৰেজেণ্ট টেন্স। ঠিক তেনেদৰে তোমালোকে 3 নম্বৰৰ বি এই বাক্যটো কি হ'ব তোমালোকে লিখিবা। প্ৰেজেণ্ট টেন্সৰ হ'ব, পাষ্ট টেন্সৰ নে ফিউচাৰ টেন্সৰ তোমালোকে লিখিবা। কমেণ্ট ছেকশ্যনত জনাবা, নোৱাৰিলেও জনাবা, কমেণ্ট ছেকশ্যনতে মই আনচাৰটো দি দিম। নেক্সট কুৱেশ্যনটো চাওঁ আহাচোন 4 নম্বৰ। ইয়াত দিছিল ৰাইট চিনোনিমছ ফৰ দ্য ফলোয়িং। আমাক তলত কেইটামান শব্দ দিছে, সেই শব্দকেইটাৰ আমাক সমাৰ্থক শব্দ অৰ্থাৎ একে অৰ্থ বুজোৱা শব্দ লিখিব কৈছে। যেনে
তোমালোকে ঘৰৰ সমাৰ্থক শব্দ জানাই ঘৰৰ সমাৰ্থক শব্দ হৈছে গৃহ বা আলয় ঠিক তেনেদৰে ইংৰাজীত সমাৰ্থক শব্দক সিনোনিমছ বুলি কোৱা হয় বা সাইনোনিমছ বুলি কোৱা হয় ঠিক আছে এটা চোৱা প্ৰথমটো দিছিল এনটো বিউটিফুলৰ সমাৰ্থক শব্দ লিখিব দিছিল আৰু বি নম্বৰ দিছিল লাৰ্জৰ সমাৰ্থক শব্দ এটা বিউটিফুল মানে হৈছে ধুনীয়া আৰু লাৰ্জ মানে হৈছে ডাঙৰ তে ইংৰাজীত একে অৰ্থ বা সাইনোনিমছ হ'ব বিউটিফুলৰ হ'ব প্ৰিটি আৰু লাৰ্জৰ হ'ব বিগ দুটাই একে অৰ্থ বুজায় নেক্সট চোৱা 5 নম্বৰ ইয়াত দিছিল ৰাইট দা মিনিং ইন আসামিজ আমাক তলত কিছুমান শব্দ দিছে এই শব্দকেইটাৰ অসমীয়া অৰ্থ আমাক লিখিব কৈছে ইয়াতো দিছিলে 2 নম্বৰ যেনে এ নম্বৰ দিছিলে ফাৰ্মাৰ আৰু বি নম্বৰ দিছিলে পিকক মানে ফাৰ্মাৰ মানে কি হয় লিখিব দিছে ফাৰ্মাৰ মানে হৈছে খেতিয়ক বা কৃষক ঠিক তেনেদৰে পিকক মানে হৈছে ময়ূৰ